Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয় যিসকলে আসাম পুলিচৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে বাট চাই ৰৈ আছিলে। সো ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডে এটা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছে SLPRB-এ। সো ইয়াতে দেখিছে ৰিক্ৰুইটমেণ্ট ফৰ দি পোষ্ট অফ কনষ্টেবল UB আৰু কনষ্টেবল AB, ঠিক আছে। আনআৰ্ম ব্ৰাঞ্চ আৰু আৰ্ম ব্ৰাঞ্চ দুইটাতে ওলাইছে কনষ্টেবলৰ পোষ্ট আৰু ইয়াতে দেখিছে ইন পাৰ্চেন্স অফ দি ডাইৰেকশ্যনছ অফ দি গভৰ্ণমেণ্ট অফ আসাম। ইয়াতে অনলাইন এপ্লিকেশ্যন ইনভাইট কৰা হৈছে। 1052টা পোষ্ট ওলাইছে কনষ্টেবল UB-ৰ, ঠিক আছে। কনষ্টেবল UB-ৰ 1052টা পোষ্ট ওলাইছে আৰু কনষ্টেবল AB-ৰ 663টা পোষ্ট ওলাইছে আসাম পুলিচত আৰু পে স্কেলটো হৈ গ'ল 14,000 to 70,000, গ্ৰেড পে 5,600 এণ্ড আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল আণ্ডাৰ দি ৰুলছ, ঠিক আছে। চ' ইয়াতে এইটো এটা কনষ্টেবলৰ যোনবিলাক পোষ্ট থাকে সেইবিলাক গ্ৰেড 3 পোষ্টে হয়। গ্ৰেড 3 পোষ্টৰ বিভিন্ন ধৰণৰ গ্ৰেড পে স্কেল গ্ৰেড পেবিলাক থাকে, তাৰ ভিতৰতে অন্যতম এটা 5,600 আৰু ইয়াতে চেলাৰী কেলকুলেশ্যনৰ ওপৰত মই ভিডিঅ' বেলেগকৈ ডিটেইলছত দিম, কিন্তু আজিৰ ভিডিঅ'টো মই জাষ্ট আপোনালোকক এডভাৰটাইজমেণ্টখন ডিটেইলছত ইয়াতে এক্সপ্লেইন কৰিম কেনেকুৱা কি হয় যদি আপোনালোকে কেনেকৈ বুজি পোৱা নাই। চ' টোটেল ভেকেঞ্চি ওলাইছে AB আৰু UB-ৰ কনষ্টেবল যদি টোটেল আমি মিলাওঁ তেতিয়াহ'লে 1715টা ভেকেঞ্চি ওলাইছে, 1715, ঠিক আছে। অনলাইন এপ্লিকেশ্যনবিলাক আপোনালোকে 16 ডিচেম্বৰ 16 ডিচেম্বৰৰ পৰা কৰিব পাৰিব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 16 জানুৱাৰী 2026, ঠিক আছে। চ' একমাহ সময় দিছে, এমাহৰ ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু লগতে এতিয়া যোনখিনি প্ৰেজেণ্ট ভেকেঞ্চি ওলাইছে সেইখিনি টেণ্টেটিভ হয়। টেণ্টেটিভ মানে কি, এতিয়া বৰ্তমান এই ভেকেঞ্চিখিনি পাছলৈ গৈ পেলাই গভৰ্ণমেণ্টৰ ফাইনেল ক্লিয়াৰেঞ্চৰ লগত চেঞ্জেছ হ'ব পাৰে ফাইনেল ক্লিয়াৰেঞ্চলৈকে। চ' ইয়াতে 1715 ভেকেঞ্চি ওলাইছে, হয়তো ভেকেঞ্চি পাছলৈ বাঢ়িবও পাৰে, ঠিক আছে। ইট ডিপেণ্ডছ ফাইনেল ক্লিয়াৰেঞ্চ বাই দি গভৰ্ণমেণ্ট। চ' সেইটো কাৰণে ইয়াতে টেণ্টেটিভ ভেকেঞ্চিৰ কথা কৈছে ইয়াতে। আৰু লগতে ইয়াতে লিখিছে এণ্ড ইন কেছ অফ এনি inadvertent entry, typological mistakes, edit option will be available for 5 days from the last date of submission of online application by logging into the applicant's application ID account only once and subject to approval from SLPRB. There will be no application fees. So ইয়াতে এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে ফ্ৰীতে এপ্লাই কৰিব পাৰিব আসাম পুলিচত। আৰু লগতে আৰু এটা কথা কৈছে যে অনলাইন এপ্লিকেশ্যন 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে আছে আৰু লগতে 16 জানুৱাৰীৰ পাছত 5 ডেজ আপোনালোকে কোনোবাই যদি অনলাইন এপ্লিকেশ্যন কৰোঁতে কাৰোবাৰ যদি কিবা ভুল হ'ব তেতিয়াহ'লে 5 ডেজ এটা টাইম পিৰিয়ড দিয়া হ'ব। সেই 5 দিনৰ ভিতৰত আপোনালোকে নিজৰ এপ্লিকেশ্যন ID ইউজ কৰি পেলাই একাউণ্টত লগ ইন কৰি পেলাই আপোনালোকে কাৰোবাৰ যদি কিবা ভুল হৈছিলে অনলাইন এপ্লিকেশ্যন কৰোঁতে সেই এপ্লিকেশ্যনখন কাৰেক্ট কৰিব পাৰিব, ঠিক আছে। এপ্লিকেশ্যন ফি ইয়াতে নাই। চ' ডিটেইল অফ ভেকেঞ্চি কনষ্টেবল UB আসাম পুলিচ 1052 আৰু কনষ্টেবল AB 663 আৰু ইয়াতে ছ'চিয়েল কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যনবিলাকৰ কথা দেখাইছে ইয়াতে। চ' OBC MOBC কাৰণে UB আৰু AB দুইটাতে 27% ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। আৰু লগতে T ট্ৰাইবছ, T and X টি গাৰ্ডেন ট্ৰাইবছ উইদিন দি OBC MOBC কোটা আৰু তাৰে OBC MOBCৰ যোনখিনি 27% ৰিজাৰ্ভেশ্যন আছে তাৰ ভিতৰতে আকৌ T আৰু X টি গাৰ্ডেন ট্ৰাইবছবিলাকৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। সেইটো OBCৰ ভিতৰতে আছে, ছাব কেটেগৰী হয় ৰিজাৰ্ভেশ্যনৰ, সেইটো OBCৰ ভিতৰতে পৰিব, সেইটো বেলেগকৈ নাই। 27+3 নহয়, উইদিন 27%-এ 3% টি ট্ৰাইবছৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন আছে। SC কাৰণে 7% ৰিজাৰ্ভেশ্যন আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। ST প্লেইনছ 10% ৰিজাৰ্ভেশ্যন আছে, ST হিলছ 5% ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। চ' ইয়াতে টোটেল দেখিছে আপোনালোকে ৰিজাৰ্ভেশ্যন 34, 44, 49% ৰিজাৰ্ভেশ্যন আছে। চ' 50% এক্সিট কৰা নাই ইয়াতে ৰিজাৰ্ভেশ্যন, ঠিক আছে। ৰিজাৰ্ভেশ্যন কোটা ফৰ উইমেন উইদিন ইচ কেটেগৰী। চ' উইমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন ইয়াতে আছে। UB-ৰ কাৰণে 30%, AB-ৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন আছে উইমেনৰ কাৰণে। AB-টো এটা আৰ্ম ব্ৰাঞ্চ হয়, চ' সেইটো কাৰণে উইমেনৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন অলপ কম আছে, কাৰণ বেচিকলি উইমেনবিলাকে আৰ্ম ব্ৰাঞ্চটো প্ৰিফাৰ নকৰিব পাৰে। চ' সেইকাৰণে গভৰ্ণমেণ্টে সেইটো বেচিছত ইয়াতে ৰিজাৰ্ভেশ্যন দিছে। চ' আৰ্ম ব্ৰাঞ্চত আনআৰ্ম ব্ৰাঞ্চত 30%, AB আৰ্ম ব্ৰাঞ্চত 10% ইয়াতে উইমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন বা কোটা আছে, ঠিক আছে। আৰু স্পেচিফাইড কেটেগৰীৰ কাৰণে ইয়াতে আপোনালোকে দেখিছে স্পেচিফাইড কেটেগৰীৰ কাৰণে মিলিটেঞ্চি এফেক্টেড এৰিয়াজৰ কাৰণে UB আৰু AB-ত 5% ৰিজাৰ্ভেশ্যন আছে। ফৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰণে 5% AB UB দুইটাতে আছে। হোম গাৰ্ডছ VDP চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছৰ কাৰণে 1% ৰিজাৰ্ভেশ্যন আছে। স্পেচিয়েল পুলিচ অফিচাৰ্ছ SPOছৰ কাৰণে 1% ৰিজাৰ্ভেশ্যন আছে। স্পৰ্টছ পাৰ্চন মিনিমাম ডিষ্ট্ৰিক্ট লেভেল মেডেল উইনাৰ থাকিব লাগিব বা NCC চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে 1% ইয়াতে ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। প্ৰত্যেকটো কেটেগৰীত এইবিলাক চাব ৰিজাৰ্ভেশ্যন হয়, মানে হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যনত পৰে এইখিনি গোটেইখিনি।
নেক্সট হৈ গ'ল ফৰ এভেইলিং ফেচিলিটি অফ 5% allocation of vacancies of former members of militant organization certificate issued by special branch headquarters of Assam Police Kailipara Guwahati is mandatory ঠিক আছে on during upload and it we upload কৰিব লাগিব মানে 5% allocation reservation যদি আপুনি former militant organization বিলাকৰ members বিলাকে যদি 5% vacancy যদি আপোনালোকে 5% যোনটো reserve vacancy আছে হেতু যদি আপোনালোকে benefit লাগে তেতিয়াহলে ইয়াতে certificate এখন ইস্যু কৰে স্পেচিয়েল ব্ৰাঞ্চৰ পৰা হেডকোৱাৰ্টাৰ আসাম পুলিচৰ সো সেই সাৰ্টিফিকেটখন আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব আৰু হোমগাৰ্ড ৰেজিষ্টাৰ্ড মেম্বাৰ্ছ অফ ভিডিপি এছপিঅ'ছ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছৰ কাৰণে মিনিমাম 1%ৰ যোনটো ৰিজাৰ্ভেশ্যন আছে সেইটো মিনিমাম 1 year হোমগাৰ্ড ভিডিপি বা চিডিভি চাৰ্টিফিকেট লাগিব মিনিমাম 1 year মানে ছাৰ্ভিচ কৰা হ'ব লাগিব আৰু অনলাইন এপ্লিকেশ্যন কৰোঁতে তেওঁলোকৰ এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈ গ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু কেণ্ডিডেটজনে প্ৰুফ অফ ৰেচিডেঞ্চটো আপোনালোকে ছাবমিট কৰিব লাগিব ঠিক আছে ফাইনেল চিলেক্ট লিষ্টৰ পাছত SC ST OBC MOBCৰ কাৰণে হেৰি প্ৰুফ অফ ৰেচিডেঞ্চটো ছাবমিট কৰিব নালাগে বাকী যোনখিনি জেনেৰেল কেটেগৰী আছে তেওঁলোকে ছাবমিট কৰিব লাগিব বাকী SC ST OBC MOBC ইয়াতে প্ৰুফ অফ ৰেচিডেঞ্চটো ছাবমিট কৰিব নালাগে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড হ'ব লাগিব ঠিক আছে এইবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰেজিষ্টাৰ্ড থাকিবই লাগিব আৰু ষ্টেট লেংগুৱেজ অসমীয়া বা অন্য যোনখিনি ষ্টেট লেংগুৱেজ আছে সেইখিনি ফ্লুৱেণ্টলি আপোনালোকে কথা ক'ব পাৰিব লাগিব চ' অসমীয়াটো অসমত থকা যিকোনো মানুহে অসমীয়াটো অলপ চলপ পাৰে আৰু একো প্ৰব্লেম নাথাকে চ' অসমীয়া ভাষাটো জানিলেই হ'ল আৰু লগতে অন্য ষ্টেট লেংগুৱেজবিলাক যেনেকৈ অসমীয়াৰ বাহিৰতো বড়ো আছে কি বুলি কয় বেংগালী আছে চ' সেইবিলাক অলপ চলপ জানিলে হ'ল বা এনেকুৱা নহয় যে বড়ো আৰু বেংগলী জানিবই লাগিব যিকোনো এটা লেংগুৱেজ জানিলে হ'ল চ' মেক্সিমাম অসমত 90% মানুহে অসমীয়াটো জানেই কথা ক'ব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু এজৰ যোনটো ক্ৰাইটেৰিয়া হয় এইটো মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 years দিছে 1 January 2026 টো এজৰ কাট অফ ডেট মানে 1 January 2026 চনৰ দিনাখন আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব যদি এদিনো কম থাকে অনলাইন এপ্লিকেশ্যন ৰিজেক্ট হৈ যাব আৰু 25 বছৰৰ ওপৰত হ'ব নালাগিব এই ডেটটোত ঠিক আছে 1 January 2026 আৰু লগতে এপ্লিকেণ্টছ যিসকলে 1 January 2021ৰ আগতে জন্ম হৈছে আৰু 1 January 2008ৰ পাছত জন্ম হৈছে তেওঁলোকে এপ্লাই কৰিব মানে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব চ' ইয়াতে সেইটো কৈছে আৰু এজ ৰিলেক্সেশ্যন আছে ST প্লেইনছ ST হিলছৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে আপাৰ এজ লিমিটৰ মানে এইটো যিহেতু 25 yearsটো আপাৰ এজ লিমিটটো জেনেৰেল কেটেগৰীৰ কাৰণে বাকীখিনিৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে মানে 30 yearsলৈকে পাৰিব OBC MOBCৰ কাৰণে 3 years মানে 28 yearsলৈকে পাৰিব আৰু হোমগাৰ্ড মেম্বাৰ্ছ অফ VDPs চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ who have served for a period of 3 years or more additional 3 years ইয়াতে ৰিজাৰ্ভেশ্যন থাকিব ঠিক আছে আৰু ফৰ্মাৰ মেম্বাৰ্ছ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন SPOs বিলাকৰ এডিশ্যনেল 10 years ৰিজাৰ্ভেশ্যন থাকিব মানে ছাপ'জ এজন যদি হোমগাৰ্ডে SC কেটেগৰীৰ পৰা বিলং কৰে তেওঁৰ অলৰেডি আপাৰ এজ লিমিটটো 30 years আছে কিন্তু যদি তেওঁৰ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ থাকে তেতিয়া 30 years প্লাছ এডিশ্যনেল 3 years পাব মানে 33 yearsলৈকে ৰিলেক্সেশ্যন পাব মানে অভাৰঅল মানে তেনেকুৱা ধৰণৰকৈ ইয়াতে ধৰা হ'ব বাকীখিনি কেটেগৰীৰ কাৰণে একেই ঠিক আছে আৰু কেণ্ডিডেটজনৰ বয়সটো এপ্লিকেণ্টজনৰ বয়সটো মেট্ৰিকুলেশ্যন বা HSLC এডমিট কাৰ্ড বা HSLC পাছ চাৰ্টিফিকেট যোনখন ৰিকগনাইজ বৰ্ড বা কাউন্সিলে ইছ্যু কৰিছে চ' সেইটো বেচিছত কৰা হ'ব তাতে যিহেতু ডেট অফ বাৰ্থ বা বয়সটো তাতে মেনশ্যন থাকে সেইটোৰ ওপৰত কৰিব তাৰ বাহিৰে বেলেগ চাৰ্টিফিকেট বা বেলেগ ডকুমেণ্ট ইয়াতে একচেপ্টেবল নহয় ঠিক আছে আৰু হৰস্কোপ এফিডেভিট বাৰ্থ এক্সট্ৰেক্ট ফ্ৰম মিউনিচিপাল কৰ্পৰেশ্যন হেল্থ ডিপাৰ্টমেণ্ট ছাৰ্ভিচ বৰ্ড উইল নট বি একচেপ্টেড চ' ইয়াতে মিউনিচিপাল কৰ্পৰেশ্যন পৰা কি বুলি কয় ইছ্যু কৰা বাৰ্থ চাৰ্টিফিকেট এফিডেভিট হৰস্কোপ হেল্থ ডিপাৰ্টমেণ্ট ছাৰ্ভিচ ৰেকৰ্ড এইবিলাকৰ পৰা একচেপ্টেবল নহয় মেট্ৰিকৰ এডমিট কাৰ্ড নহ'বা মেট্ৰিকৰ পাছ চাৰ্টিফিকেটত যোনটো ডেট অফ বাৰ্থ মেনশ্যন থাকিব সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কৈছে কনষ্টেবল UBৰ কাৰণে HSৰ ক্লাছ 12 পাছ মানে মিনিমাম হাই ছেকেণ্ডেৰী পাছ লাগিব ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল আৰু ABৰ কাৰণেও HSLC মানে ক্লাছ 10 পাছ লাগিব গভৰ্ণমেণ্ট বৰ্ড অৰ কাউন্সিলৰ পৰা ঠিক আছে UBৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু ABৰ কাৰণে মেট্ৰিক পাছ ইয়াতে বিচাৰিছে মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে ঠিক আছে Applicants having educational qualification of higher secondary and above may apply for both armed branch and unarmed branch. In such cases, applicants have to clearly mention his or preferences for the post. ঠিক আছে আৰু লগতে কাৰোবাৰ যদি
কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ বেছি আছে হায়াৰ ছেকেণ্ডেৰী মিনিমাম থাকিলেও দুইটাতে এপ্লাই কৰিব পাৰে কাৰণ এটাতো মেট্ৰিক পাছ বিচাৰিছে এটা হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে যদি কাৰোবাৰ হায়াৰ ছেকেণ্ডেৰী আছে AB UB দুইটাতে এপ্লাই কৰিব খালি আপোনালোকে যিকোনো এটাহে ছিলেক্ট কৰিব পাৰিব ঠিক আছে নিজৰ প্ৰিফাৰেঞ্চটো ছিলেক্ট কৰিব লাগিব ABত বিচাৰে নে UBত বিচাৰে আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডছবিলাক হৈ গ'ল হাইটৰ জেনেৰেল OBC MOBC SC কাৰণে মেল 162.5 চেণ্টিমিটাৰ ফিমেল 154 চেণ্টিমিটাৰ ST প্লেইনছ ST হিলছৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু 152 চেণ্টিমিটাৰ ঠিক আছে এই হাইটকেইটা আপোনালোকে যদি আপোনালোকে কে ফুট কে ইঞ্চি সেনেকৈ যদি বিচাৰে তেতিয়াহ'লে গুগল কৰি দিলে এইটো কনভাৰ্ট কৰি পেলাই তাতে ৰিজাল্ট আহি যাব ঠিক আছে আপোনালোকে অলপ চাই ল'ব পাৰিব ইয়াতে নেক্সট হৈ গ'ল চেষ্ট ঠিক আছে চেষ্ট মেনৰ কাৰণে কেটেগৰিজ ৱাইজ জেনেৰেল OBC MOBC ST প্লেইনছ SC ST প্লেইনছৰ কাৰণে নৰ্মেল মিনিমাম 80 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন হ'লে +5 চেণ্টিমিটাৰ ST হিলছৰ কাৰণে মিনিমাম 78 চেণ্টিমিটাৰ এক্সপানশ্যন হ'লে +5 চেণ্টিমিটাৰ আৰু মেডিকেল ষ্টেণ্ডাৰ্ডছৰ কথা কৈছে এপ্লিকেণ্ট মাষ্ট বি ইন গুড মেণ্টেল এণ্ড বডিলি হেল্থ মানুহজনৰ মেণ্টেল হেল্থ মানে এপ্লিকেণ্টজনৰ মেণ্টেল হেল্থ আৰু বডিলি হেল্থটো ভাল হ'ব লাগিব দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডিফৰ্মিটিজ এণ্ড ফ্ৰী ফ্ৰম ডিজিজেছ চাইজেছ ডায়েবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজেছ মানে আপোনালোকৰ যোনখিনি উশাহ নিশাহ লওঁতে কিবা কিবি ডিজিজ থাকে সেইখিনি এজমেটিকৰ প্ৰব্লেম নক নি ঠিক আছে ফ্লেট ফুট আৰু লগতে আৰু তেনেকুৱা ফিজিকেল ডিফৰ্মিটি সেইবোৰ থাকিব নালাগিব ঠিক আছে নহ'লে সেইখিনি ইফিচিয়েণ্ট পাৰফৰ্মেঞ্চ অফ ডিউটিজ ইণ্টাৰফেয়াৰ কৰিব পাৰে এপ্লিকেণ্ট শুড নট বি কালাৰ ব্লাইণ্ড অৰ বি স্কুইন আইটো থাকিব নালাগিব আৰু কালাৰ ব্লাইণ্ডো হ'ব নালাগিব ঠিক আছে আৰু আই চাইডটোৰ ডিষ্টেঞ্চ ভিজনটো হ'ব লাগিব 6/6 হ'ব লাগিব ফৰ এটলিষ্ট 1 আই আৰু নট পুৱাৰ দেন 6/9 হ'ব লাগিব অইন ইটো চকুৰ কাৰণে নিয়াৰ ভিজন শুড বি নৰ্মেল নিয়াৰ ভিজনটো নৰ্মেল হ'ব লাগিব ভেৰিকছ ভেইন শুড বি কনচিডাৰ্ড এজ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন আৰু ভেৰিকছ ভেইন থকা কোনোবা যদি থাকে তেনেহ'লে টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন বুলি ইয়াত ধৰা হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে এপ্লিকেণ্টছ মাষ্ট ৰেজিষ্টাৰ ইন দি এপ্লিকেশ্যন পৰ্টেল অনলি ওৱান্স ফৰ অল এডভাৰটাইজমেণ্ট এবাৰ গোটেইবিলাক এডভাৰটাইজমেণ্টৰ কাৰণে এবাৰ অনলাইন এপ্লিকেশ্যন পৰ্টেলটো এবাৰ নিজে ৰেজিষ্টাৰ কৰিব লাগিব আৰু কোনোবাই যদি কেণ্ডিডেটছাৰ যদি কেনেবাকৈ যদি আপোনালোকে এজনে যদি 2-3খন এপ্লিকেশ্যন ID যদি ক্ৰিয়েট কৰে তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব পৰীক্ষা দিবই নোৱাৰিব ঠিক আছে এপ্লিকেণ্টছ মাষ্ট ৰেজিষ্টাৰ উইথ দেয়াৰ নেমছ এক্সেক্টলি এজ পাৰ SSLC চাৰ্টিফিকেটৰ অনুসৰি আপোনাৰ নাম ভৰাব লাগিব তাতে ফাদাৰ্ছ নেম দেউতাৰ নাম ভৰাব লাগিব মাদাৰ্ছ নেম মাৰ নাম ভৰাব লাগিব আৰু লগতে গোটেইখিনি বস্তু কাৰেক্ট হ'ব লাগিব ঠিক আছে এজ পাৰ SSLC চাৰ্টিফিকেট আৰু এপ্লিকেণ্টছ মাষ্ট ৰেজিষ্টাৰ্ড ইউজিং এ ভেলিড মোবাইল নাম্বাৰ এণ্ড প্ৰভাইড দি ফলোয়িং ইনফৰ্মেশ্যন একুৰেটলি আৰু এটা ভেলিড মোবাইল নাম্বাৰ লৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু সেই মোবাইল নাম্বাৰটো আপোনালোকে এক্টিভ ৰাখিব লাগিব সেইটো যাতে বেলেঞ্চ চেছ হৈ পেলাই চিম কাৰ্ডখন ডিচেবল হৈ নাযায় সেইটো মেইনটেইন কৰিব যেতিয়ালৈকে চাকৰি নাপায়গৈ ফাইনেল চিলেকশ্যনলৈকে ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ভৰাব লাগিব হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছটো ভৰাব লাগিব পাৰ্মানেণ্ট ডিষ্ট্ৰিক্টখনৰ নাম ভৰাব লাগিব জেণ্ডাৰ ভৰাব লাগিব নে মেল নে ফিমেল নে আদাৰ্ছ কাষ্ট কেটেগৰী ভৰাব লাগিব কোনটো কাষ্টৰ বা কোনটো কেটেগৰী ডেট অফ বাৰ্থ ভৰাব লাগিব আৰু আধাৰ নাম্বাৰটো ইয়াতে এপ্লিকেবল হ'ব আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ID উইল বি জেনেৰেটেড এটা ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুল হোৱাৰ পিছত এপ্লিকেশ্যন ID এটা জেনেৰেট কৰা হ'ব আৰু সেই আইডিটো আপোনালোকে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ছেফলি ৰাখিব লাগিব ঠিক আছে আৰু এপ্লিকেণ্টজনে পৰ্টেলটোত লগ ইন কৰিব পাৰিব সেই এপ্লিকেশ্যন IDটো ইউজ কৰি পেলাই ঠিক আছে বা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো ইউজ কৰি পেলাই আৰু ডেট অফ বাৰ্থটো ইউজ কৰি পেলাই এপ্লিকেশ্যন ID নহয় বা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু লগতে ডেট অফ বাৰ্থটো ইউজ কৰি পেলাই লগ ইন কৰিব পাৰিব মোবাইল নাম্বাৰটো এক্টিভ ৰাখিবলৈ কৈছে যেতিয়ালৈকে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কমপ্লিট হৈ নাযায় তেতিয়ালৈকে মোবাইল নাম্বাৰ চেঞ্জ নকৰিব এক্টিভ ৰাখিব যোনটো নাম্বাৰ দি আপোনালোকে এপ্লিকেশ্যন ID ক্ৰিয়েট কৰে ঠিক আছে আফটাৰ লগ ইন কৰাৰ পিছত এপ্লিকেণ্টছে এইখিনি ষ্টেপ ল'ব লাগিব প্ৰথমতে এপ্লাই ফৰ দি ৰিলিভেণ্ট এডভাৰটাইজমেণ্ট এপ্লাই কৰিব যোনটো ৰিলিভেণ্ট এডভাৰটাইজমেণ্ট থাকে তাতে নেচেচেৰী ডকুমেণ্টছবিলাক আপলোড কৰিব তাতে আহিয়ে যাব কি ডকুমেণ্টছ আপলোড কৰিব লাগে পোষ্ট প্ৰিফাৰেঞ্চটো ক'ব AB লাগে নে UB লাগে পাৰ্চনেল ডিটেইলছখিনি ভৰাব ফটোগ্ৰাফ আপলোড কৰিব ছিগনেচাৰ আপলোড কৰিব আৰু যোনখিনি চাৰ্টিফিকেটছ তাতে বিচাৰে সেইখিনি আপলোড কৰিব একাডেমিক ডিটেইলছখিনি কেয়াৰফুলি ভৰাব কাৰেক্টলি ভৰাব OTP এটা জেনেৰেট হ'ব আৰু একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰি থৈ দিব OTP এটা জেনেৰেট কৰি পেলাই একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰি থৈ দিব আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন ফি নাই চ' সেইটো কাৰণে একো প্ৰব্লেম নাই ডকুমেণ্টছবিলাক মেণ্ডেটৰী ডকুমেণ্টছ আপলোড কৰাৰ মেণ্ডেটৰী ডকুমেণ্টছবিলাক হৈ গ'ল লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ঠিক আছে ইয়াতে গোটেইখিনি মেক্সিমাম ফাইল চাইজটো 450 KB হ'ব লাগিব মানে 450 KBকে ওপৰত হ'ব লাগিব তাতকৈ তলত হ'লেও একো প্ৰব্লেম নাই ঠিক আছে ফটোগ্ৰাফৰ কথা কৈ আছোঁ JPEG JPG PNG সেইকেইটা ফৰ্মেটতে ইয়াতে একচেপ্টেবল হ'ব আৰু ডিজিটেল
ফটো অফ চিগনেচাৰ ডিজিটেল ফটো অফ চিগনেচাৰ লাগিব আৰু চিগনেচাৰ মাষ্ট বি ডান উইথ ব্লেক অৰ ডাৰ্ক ব্লু ইংক লাগিব মানে আপোনালোকে ব্লেক কালাৰ ইংকেদি কৰিব চিগনেচাৰটো এখন হোৱাইট পেপাৰত তাৰপিছত সেইখন আপলোড কৰিব লাগিব আৰু মেক্সিমাম চাইজটো হৈ গ'ল 100 KBতকৈ ওপৰত হ'ব নালাগিব 100 KBতকৈ তলতে আপলোড কৰিব লাগিব আৰু ফৰ্মেটটো হৈ গ'ল JPEG PNG ফৰ্মেটত আপলোড কৰিব লাগিব আৰু প্ৰুফ অফ এজটো এডমিট কাৰ্ড SSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড আপলোড কৰিব লাগিব ইকুইভেলেণ্ট এক্সামিনেশ্যন আৰু পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব SSLC অৰ ক্লাছ 10 ফৰ দি পষ্ট কনচাৰ্ণ আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব HS অৰ ক্লাছ 12ৰ কাৰণে পষ্ট কনচাৰ্ণ কাৰণ UBৰ কাৰণে HS পাছ বিচাৰিছে মানে হাই ছেকেণ্ডেৰী ক্লাছ 12 পাছ বিচাৰিছে ABৰ কাৰণে SSLC অৰ ক্লাছ 10 পাছ ইয়াতে বিচাৰিছে ঠিক আছে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব আৰু লগতে কাষ্ট চাৰ্টিফিকেট যদিহে কোনোবা যদি কেটেগৰী কাষ্টত পৰে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা অথৰাইজ কৰা গভৰ্ণমেণ্ট অফ আছামৰ কাষ্ট চাৰ্টিফিকেট লাগিব বাকী কাষ্ট চাৰ্টিফিকেট অন্য অথৰিটি বা অন্য ষ্টেটে ইয়াতে হেৰি কৰা কাষ্ট চাৰ্টিফিকেট ইয়াতে একচেপ্ট নকৰে ইছ্যু কৰা অন্য ষ্টেটৰ পৰা ইছ্যু কৰা বা অন্য অথৰিটিয়ে ইছ্যু কৰা কাষ্ট চাৰ্টিফিকেট ইয়াতে একচেপ্ট নকৰে গভৰ্ণমেণ্ট অফ আছামে ইছ্যু কৰা কাষ্ট চাৰ্টিফিকেট ইয়াতে একচেপ্ট কৰিব ডিজিটেল কাষ্ট চাৰ্টিফিকেটৰ কথা কোৱা নাই ইয়াতে বাৰু ডিজিটেল লাগিবই বুলি আৰু লগতে ইয়াতে লিখিছে এডিশ্যনেল ডকুমেণ্টছ টু বি আপলোডেড উইথ এপ্লিকেশ্যন টু বি এভেল দি বেনিফিট অফ ৰিজাৰ্ভেশ্যন কোটা ঠিক আছে হোমগাৰ্ডৰ ট্ৰেইনিং আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব ঠিক আছে কম্পিটেণ্ট অথৰিটিৰ পৰা আৰু 3 years এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব কম্পিটেণ্ট অথৰিটি টু এভেল এজ ৰিলেক্সেশ্যন যোনটো মই কৈছিলোঁ 3 years ৰিলেক্সেশ্যন এক্সট্ৰাকৈ পাব সেইটো কাৰণে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব ৰেজিষ্টাৰ্ড VDP মেম্বাৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট ইয়াতে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ পৰা এভেল কৰা ৰিজাৰ্ভেশ্যন কোটা বেনিফিট পাবৰ কাৰণে আৰু VDP মেম্বাৰ মিনিমাম 3 years যদি এক্সপিৰিয়েঞ্চ বা হেৰি থাকে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ পৰা ইছ্যু কৰা তেতিয়াহ'লে এই এডিশ্যনেল এজ ৰিলেক্সেশ্যনটো পাব আৰু চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছবিলাকৰ মিনিমাম 1 year চাৰ্টিফিকেট লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকৰ পৰা কাম কণ্ট্ৰল অফ চিভিল ডিফেন্সৰ পৰা ইছ্যু কৰা ঠিক আছে সেই ৰিজাৰ্ভেশ্যন কোটাটোৰ কি বুলি কয় পাবৰ কাৰণে আৰু চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছবিলাকৰ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ থাকিলে মানে যোনটো আপোনালোকে এজ ৰিলেক্সেশ্যন পাব এডিশ্যনেল সেইটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাম কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ পৰা ইছ্যু কৰা হ'ব লাগিব এপইণ্টমেণ্ট চাৰ্টিফিকেট SPOs ইছ্যুড বাই দি কনচাৰ্ণ চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ টু এভেল দি বেনিফিট অফ ৰিজাৰ্ভেশ্যন কোটা এণ্ড এজ ৰিলেক্সেশ্যন আৰু লগতে FMAৰ স্পেচিয়েল ব্ৰাঞ্চ বা হেডকোৱাৰ্টাৰ্ছৰ পৰা আছাম পুলিচৰ পৰা কি বুলি কয় চাৰ্টিফিকেট ইছ্যু কৰা চাৰ্টিফিকেট হ'ব লাগিব যদিহে আপোনালোকক সেই ৰিজাৰ্ভেশ্যন কোটা আৰু এজ ৰিলেক্সেশ্যনটো লাগে ঠিক আছে স্পৰ্টছ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি লাগিব মিনিমাম ডিষ্ট্ৰিক্ট লেভেল মেডেল উইনাৰ হ'ব লাগিব তেতিয়াহে স্পৰ্টছ কোটাৰ ৰিজাৰ্ভেশ্যনটো আপোনালোকে পাব NCC চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা হ'ব লাগিব ৰিজাৰ্ভেশ্যন কোটাৰ বেনিফিটটো পাবৰ কাৰণে ডিটেইলছ ইনষ্ট্ৰাকশ্যনবিলাক ইয়াতে লিখিছে ডিটেইল ইনষ্ট্ৰাকশ্যন ৰিগাৰ্ডিং আপলোডিং অফ ডকুমেণ্টছ এণ্ড প্ৰচেছ অফ ফিলিং আপ দ্য অনলাইন এপ্লিকেশ্যন উইল বি এভেইলেবল ইন SLPRB ৱেবছাইট এট দি টাইম অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন চ' অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকৰ ডিটেইল ইনষ্ট্ৰাকশ্যনছ দিয়া থাকিব কেনেকৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগে চ' সেইখিনিৰ কাৰণে একো প্ৰব্লেম নহয় আৰু ৰিক্ৰুইটমেণ্ট টেষ্টবিলাক ফেজেছবিলাক হৈ গ'ল প্ৰথমতে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব PET আৰু মেডিকেল এক্সামিনেশ্যন হ'ব লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টো হ'ব তাৰপিছত ৰিটেন এক্সাম হ'ব তাৰপিছত অৰেল বা ভাইভা ভোজ হ'ব তিনিটা ষ্টেজত হ'ব পৰীক্ষা প্ৰিলিমিনাৰী আইডেণ্টিটি ভেৰিফিকেশ্যন হ'ব এডমিট কাৰ্ড অফ পেড and PST and identity proof Aadhaar card বা voter ID driving license etc will be checked for identity verification of the applicants ঠিক আছে so সেইখিনি হ'ব পেড বাই PST এডমিট কাৰ্ড লাগিব ৰিটেন এক্সামিনেশ্যনটোৰ ক্ষেত্ৰত মানে এডমিট কাৰ্ড হ'লে মানে সেইখিনি দিবগৈ পাৰিব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট বা মেডিকেল এক্সামিনেশ্যন তাৰ লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো ইয়াতে কৰা হ'ব তিনিটা ষ্টেজত পৰীক্ষা হ'ব মানে পেট হ'ব PST হ'ব তাৰপিছত ৰিটেন টেষ্ট হ'ব তাৰপিছত অৰেল বা ভাইভা হ'ব ঠিক আছে বায়োমেট্ৰিক হৈ গ'ল বায়োমেট্ৰিক অফ ইচ এপ্লিকেণ্ট উইল বি কেপচাৰ্ড বিফৰ এপিয়াৰিং ইন PET আৰু PST বায়োমেট্ৰিক লোৱা হ'ব এপ্লিকেণ্টছবিলাকৰ PET বা PST এপ্লাই মানে হেৰি কৰাৰ আগতে এপিয়াৰ কৰাৰ আগতে আৰু বায়োমেট্ৰিক ভেৰিফিকেশ্যন উইল বি কণ্ডাক্টেড এট দি টাইম অফ এক্সিট হোৱা টাইমতো বায়োমেট্ৰিক ভেৰিফিকেশ্যন কৰা হ'ব আফটাৰ হুইচ এপ্লিকেণ্টছ উইল বি ইছ্যুড এইডাৰ পাৰফৰ্মেঞ্চ অৰ ৰিজেকশ্যন শ্লিপ আৰু পাৰফৰ্মেঞ্চ আৰু ৰিজেকশ্যন শ্লিপ ইয়াতে দিয়া হ'ব তেওঁলোকক যদি পাৰফৰ্মেঞ্চ শ্লিপ দিয়ে তেতিয়াহ'লে আপোনালোকে চিলেক্ট হৈ গ'ল নেক্সট ষ্টেজৰ কাৰণে আৰু ৰিজেকশ্যন শ্লিপ দিলে মানে তাৰ পৰাই ঘূৰি আহিব লাগিব ঠিক আছে বায়োমেট্ৰিক ভেৰিফিকেশ্যন উইল অলছ' বি কেৰিড আউট ডিউৰিং দি ৰিটেন টেষ্ট এণ্ড ভাইভা ভোজ এণ্ড মে বি কণ্ডাক্টেড এট এনি ষ্টেজ অফ ৰিক্ৰুইটমেণ্ট প্ৰচেছ এজ ডিম নেচেচেৰী বাই দি SLPRB ঠিক আছে চ' বায়োমেট্ৰিক ভেৰিফিকেশ্যন যিকোনো ষ্টেজত হ'ব লাগে হ'ব পাৰে ৰিটেন এক্সামিনেশ্যন আৰু ভাইভা ভোজতো হ'ব আৰু কেনেবাকৈ যদি কিবা কাৰণত যদি কিবা ভুল দেখে তেতিয়াহ'লে আপোনালোকৰ হেৰি কি বুলি কয় ইয়াতে ৰিজেক্ট কৰাও হ'ব পাৰে ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ থাকিব UB কনিষ্টেবল UBৰ কাৰণে আৰু কনিষ্টেবল ABৰ কাৰণে আৰু 60 মাৰ্কছ থাকিব মানে ফিজিকেল ইফিচিয়েঞ্চি
টেষ্ট 40 মাৰ্কছ থাকিব কনষ্টেবল UP এণ্ড কনষ্টেবল AB ফিমেলৰ কাৰণে আৰু 60 মাৰ্কছ থাকিব কনষ্টেবল AB মেলৰ কাৰণে ঠিক আছে চ' ইয়াতে সেইটো কথা কৈছে আৰু লগতে পেট কনজিষ্ট অফ দি ফলোইং মেল ৰেচ 20 মাৰ্কছ থাকিব ঠিক আছে এটা ৰেচ থাকিব 3200 মিটাৰ্ছৰ 20 মাৰ্কছৰ এটা ৰেচ থাকিব কণ্ডাক্টেড আণ্ডাৰ CCTV ছাৰ্ভিলেঞ্চৰ আণ্ডাৰত হ'ব RFID চিপছৰ সৈতে তাতে আপোনালোকৰ চাব গোটেইখিনি 600 ছেকেণ্ডছ 10 মিনিটছৰ বা তলত যদি কমপ্লিট কৰে 3200 মিটাৰ্ছ তেনেহ'লে 20 মাৰ্কছ হ'ব 3200 মিটাৰ্ছ মানে 3.2 কিলোমিটাৰ যদি আপোনালোকে 10 মিনিটছ বা 600 ছেকেণ্ডৰ তলত কৰে তেনেহ'লে 20 মাৰ্কছ পাব আৰু নেক্সট 30 ছেকেণ্ড অফ টাইম টেকেন মাৰ্কছ উইল বি ডিক্ৰিজ এট দি ৰেট অফ 0.08 মাৰ্কছ পাৰ ছেকেণ্ড ঠিক আছে চ' তেনেকৈ ইয়াতে লিখা আছে গোটেইখিনি এইখিনি ইমানকৈ কৈ নাযাওঁ আৰু চ' এইখিনি হৈ গ'ল ফিজিকেল ৰেচ যিমান পাৰে সোনকালে কৰিব টাইম কনজিউম নকৰাকৈ কৰিব সিমানে মাৰ্কছ ইয়াতে বেছি পাই গৈ থাকিব ঠিক আছে তাৰপিছত লং জাম্প থাকিব 20 মাৰ্কছৰ মিনিমাম 335 চেণ্টিমিটাৰ ফৰ লং জাম্প 3 চান্সেছ উইল বি গিভেন আৰু যোনটো আপোনালোকে লংগেষ্ট জাম্প কৰিব সেইটোৱে কনচিডাৰ কৰা হ'ব আৰু লং জাম্পতো তেনেকৈ CCTV ছাৰ্ভিলেঞ্চত থাকিব ইয়াতে মাৰ্কছ এছাইন কৰিব 335 চেণ্টিমিটাৰত 10 মাৰ্কছ থাকিব আকৌ যদি নেক্সট 65 চেণ্টিমিটাৰ মাৰ্কছ ইনক্ৰিজ হৈ যাব 12.6 মাৰ্কছ থাকিব যদি 400 চেণ্টিমিটাৰলৈকে জাম্প কৰে 450 চেণ্টিমিটাৰলৈকে জাম্প কৰিলে 15.6 মাৰ্কছ পাব 480 চেণ্টিমিটাৰলৈকে জাম্প কৰিলে 18 মাৰ্কছ পাব আৰু 500 চেণ্টিমিটাৰলৈকে জাম্প কৰিলে 20 মাৰ্কছ পাব ঠিক আছে more than 500 চেণ্টিমিটাৰ জাম্প কৰিলে এক্সট্ৰা মাৰ্কছ ইয়াতে নাপায় মেক্সিমাম 20 মাৰ্কছলৈকে ইয়াতে দিব ঠিক আছে চ' ইয়াতে হৈ গ'ল আৰু ইয়াতো সেই আগৰ ৰেচৰ ক্ষেত্ৰতো একেই যদি আপোনালোকে 600ৰ জেগাত 630 ছেকেণ্ড মানে ইয়াতে কি কৈছে ফৰ নেক্সট 30 ছেকেণ্ড দ্য টাইম টেকেন মাষ্ট বি মানে মাৰ্কছ ডিডাক্ট হৈ গৈ থাকিব যদি 600 ছেকেণ্ডৰ ভিতৰত বা তাতকৈ তলত কৰে তেতিয়াহ'লে 20 মাৰ্কছ আৰু যদি আকৌ 30 ছেকেণ্ড যদি বেছিকৈ লয় তেতিয়াহ'লে 17.6 মাৰ্কছলৈ নামি আহিব যদি তাতকৈও আকৌ 40 ছেকেণ্ড আকৌ বেছি লয় 670 ছেকেণ্ড যদি লয় তেতিয়াহ'লে 15.2 মাৰ্কছ 730 ছেকেণ্ড ল'লে 12.8 মাৰ্কছ 790 ছেকেণ্ড ল'লে মানে 11 মাৰ্কছ আৰু 840 ছেকেণ্ড ল'লে 10 মাৰ্কছ আৰু 840 ছেকেণ্ডতকৈ যদি এপ্লিকেশ্যনজনক ডিছকুৱালিফাই কৰি দিব যদি 840 ছেকেণ্ডতকৈ বেছি লয় 3200 মিটাৰ ৰেচ কৰোঁতে তেনেহ'লে ডিছকুৱালিফাইড কৰি দিব এপ্লিকেণ্টজনক ঠিক আছে চ' এইখিনি হৈ গ'ল আৰু চিন আপ 20 মাৰ্কছ থাকিব অনলি ফৰ মেল এপ্লিকেণ্টছ হু এপ্লাই ফৰ কনষ্টেবল AB ঠিক আছে চিন আপত 20 মাৰ্কছ থাকিব অনলি মেল এপ্লিকেণ্টছবিলাকৰ কাৰণে যিসকলে ABত এপ্লাই কৰিছে চিন আপ ফৰ দি মেল এপ্লিকেণ্টছ উইল বি কণ্ডাক্টেড আণ্ডাৰ CCTV ছাৰ্ভিলেঞ্চত ফৰ লেছ দেন 4 চিন আপছ ডিছকুৱালিফাইড হ'ব 4টাতকৈ কম যদি চিন আপছ কৰে তেতিয়াহ'লে ডিছকুৱালিফাইড হ'ব 4 চিন আপ যদি কৰে 10 মাৰ্কছ পাব 5 চিন আপ কৰি 11 মাৰ্কছ 6 চিন আপ কৰিলে মানে 12 মাৰ্কছ ইয়াতে পাব ঠিক আছে আৰু 7 চিন আপ কৰিলে 13 মাৰ্কছ 8 চিন আপ কৰিলে 14 মাৰ্কছ তেনেকৈ 9 চিন আপ কৰিলে 15 মাৰ্কছ 10 চিন আপ কৰিলে 16 মাৰ্কছ 11 চিন আপ কৰিলে 17 মাৰ্কছ 12 চিন আপ কৰিলে 18 মাৰ্কছ 13 চিন আপ কৰিলে 19 মাৰ্কছ 14 চিন আপ কৰিলে 20 মাৰ্কছ ইয়াতে পাব 4 চিন আপ মোৰ দেন 14 টাইমছ এক্সট্ৰা মাৰ্ক নিদিয়ে মেক্সিমাম 20 মাৰ্কছে আপোনালোকে পাব আৰু ফিমেলৰ ক্ষেত্ৰতো ফিমেলৰ ইয়াতে ৰেচ 20 মাৰ্কছ আছে 1600 মিটাৰ্ছ থাকিব মেক্সিমাম মাৰ্কছ 20 মাৰ্কছ 330 ছেকেণ্ডত যদি কৰে তেতিয়াহ'লে 20 মাৰ্কছ পাব 1600 মিটাৰ ৰেচটো মানে 5 মিনিট 30 ছেকেণ্ডত যদি কৰে আৰু তাতকৈ যদি 360 ছেকেণ্ড লয় 17 মাৰ্কছ পাব 390 ছেকেণ্ড যদি লয় 14.6 মাৰ্কছ লাহে লাহে ডিডাক্ট হৈ গৈ থাকিব মাৰ্কছবিলাক কমি 420 ছেকেণ্ডছ ল'লে মানে 12.8 মাৰ্কছ এইটো ফিমেলৰ কাৰণে কৈ আছোঁ 460 ছেকেণ্ড ল'লে মানে 10.8 মাৰ্কছ 480 ছেকেণ্ড ল'লে মানে 10 মাৰ্কছ ইয়াতে পাব আৰু 480 ছেকেণ্ডতকৈ যদি বেছি কোনোবাই লয় তেতিয়াহ'লে ডিছকুৱালিফাইড কৰি দিব মাৰ্কছ এৱাৰ্ডো নকৰে আৰু এপ্লিকেশ্যনছ উইল বি ডিক্লেয়াৰ্ড এজ ডিছকুৱালিফাইড ঠিক আছে লং জাম্প 20 মাৰ্কছ থাকিব মিনিমাম 244 চেণ্টিমিটাৰ যদি কৰে টোটেল 3টা চান্স দিব যোনটো হায়েষ্ট জাম্প হ'ব যোনটো আটাইতকৈ হায়েষ্ট ডিষ্টেঞ্চ কভাৰ কৰিব সেইটোতে কনচিডাৰ কৰিব আৰু লগতে যদি 244 চেণ্টিমিটাৰ যদি জাম্প কৰে 10 মাৰ্কছ আৰু যদি তাতকৈ বেছি 45 চেণ্টিমিটাৰ কৰে মানে 289 চেণ্টিমিটাৰ কৰিলে 11.8 মাৰ্কছ 390 চেণ্টিমিটাৰ কৰিলে 13.6 মাৰ্কছ 349 চেণ্টিমিটাৰ কৰিলে 16 মাৰ্কছ 389 চেণ্টিমিটাৰ কৰিলে 20 মাৰ্কছ পাব আৰু যদি 389 চেণ্টিমিটাৰতকৈ বেছিও কৰে তথাপিতো 20 মাৰ্কছে হ'ব তাতকৈ বেছি নহয় ঠিক আছে মেডিকেল এক্সামিনেশ্যন পেটৰ কাৰণে মেডিকেল আৰু হেল্থ অফিচাৰে ইয়াতে এক্সামিন কৰিব পেৰামিটাৰ্ছবিলাক ঠিক আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আফটাৰ কোৱালিফাইং দি মেডিকেল টেষ্ট দ্য এপ্লিকেশ্যনছ উইল হেভ টু এপিয়াৰ ইন দি PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এজ পাৰ দি পেৰামিটাৰ্ছ ঠিক আছে এইখিনি চাব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইখিনি আৰু পিছত হ'ব এইখিনি ইমান ক'বলগীয়া একো নাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা
পেট সেটৰ ইয়াতে এডমিট কাৰ্ড আৰু সেইখিনি কথা ইয়াতে আছে, সেইখিনি পিছত আহিব আৰু ইমান এইখিনি ইম্পৰ্টেণ্ট নহয়, যোনখিনি ক'ব লাগিছিলে সেইটো ক'লোৱেই। আৰু ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ যদি কথা কওঁ, পেটৰ কমপ্লিশ্যন হোৱাৰ পিছত ৰিটেন টেষ্টৰ কাৰণে ইয়াতে কৰিব অৰ্ডাৰ অফ মেৰিট বেচিছ @ 5 টাইমছ দি নাম্বাৰ অফ পষ্ট, এটা পষ্টৰ এগেইনষ্টে 5জনকৈ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে মাতিব, ঠিক আছে। আৰু ইয়াতে লিখিছে পষ্ট এলটেড ইন ৰেচপেক্ট অফ ইচ কেটেগৰী বেছড অন দি টোটেল মাৰ্কছ স্ক'ৰ্ড ইন পেট ফৰ কনষ্টেবল AB, পেট মাৰ্কছ উইল বি কনভাৰ্টেড ইন টু পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব। আৰু if the total number of shortlisted applications in each category turns out to be less than 5 times the number of posts, then only such shortlisted candidates and no other will be called for the written test for other particular. আৰু কেনেবাকৈ ইয়াতে ৱেইটিং লিষ্টৰ ছিষ্টেম নাই, যিসকলে পাইছে তেওঁলোকে পাব, সেইটো কথা ইয়াতে কৈছে, ঠিক আছে। আৰু ইয়াতে লিখিছে ৰিটেন টেষ্টটো 100 মাৰ্কছৰ হ'ব, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব OMR চিটৰ, ঠিক আছে। For each correct answer, the applicants will get half marks. Questions will be of level of class 9-10, ঠিক আছে, ক্লাছ 9-10ৰ লেভেলৰ আহিব। আৰু টোটেল মাৰ্কছ থাকিব ৰিটেন টেষ্টত 50 মাৰ্কছ, ঠিক আছে। দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং, ঠিক আছে, নিগেটিভ মাৰ্কিং ইয়াতে নাথাকে। চ' আপোনালোকৰ ইয়াতে গোটেইখিনি বস্তু ইয়াতে থাকিব। ইয়াতে প্ৰথমতে ছাবজেক্ট কভাৰ থাকিব এলিমেণ্টেৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। চ' এইটোৰ ওপৰত এটা কোৰ্চেই এভেইলেবল আছে ৰিটেন টেষ্টৰ কাৰণে, আপোনালোকে ল'ব পাৰে। মই যদি ইয়াতে এবাৰ দেখাই দিছোঁ, চাব গ'লে আছাম পুলিচৰ, ঠিক আছে, তললৈ যদি যাওঁ, এইটো দেখিছে আছাম পুলিচ SI কনষ্টেবলৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 250 ৰুপিছত। এইটো PDF ফৰ্মেটত পাব, খালি ইংলিছ মিডিয়াম কি বুলি কয় ইংলিছ মিডিয়ামত এভেইলেবল আছে, যদি কাৰোবাক লাগে ল'ব পাৰিব। 250 ৰুপিছত কোৰ্চ মেটেৰিয়েলছখিনি পাই যাব, PDF ফৰ্মেটত, MCQs ফৰ্মেটত আছে, মেথছেছ গোটেইখিনি কভাৰ কৰা হৈছে, এইটো ল'ব পাৰিব, ঠিক আছে। চ' সেইটো এবাৰ মই কৈ দিলোঁ। এইটো নাম্বাৰ হোৱাটছএপ কৰিব, ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে 9706557851। চ' এইখিনি হৈ গ'ল ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছ, ঠিক আছে। অসমৰ ওপৰত আহিব যিমানখিনি আহে কুৱেশ্যন পেপাৰবিলাক ৰিটেন এক্সামিনেশ্যন আছামিজ, বড়ো, বেংগলী আৰু ইংলিছ, এই 4টা লেংগুৱেজত থাকিব। আৰু ৰিটেন টেষ্টটো সেইটো পিছত নটিফাই কৰিব কিমান মাৰ্কছ কি থাকে। আৰু অৰেল বা ভাইভা পাছত 5 মাৰ্কছ থাকিব। আৰু যেইজন কেণ্ডিডেটছ থাকে টোটেল পষ্টৰ এগেইনষ্টে 2 টাইমছকৈ মাতা হ'ব, এজন চিলেক্ট কৰিব, এজন ৰিজৰ্ভ হ'ব, তেনেকুৱা ধৰণৰ হ'ব ইয়াতে, ঠিক আছে। একাডেমিক মাৰ্কছৰ ৱেইটেজ থাকিব, কাৰোবাৰ যদি পাৰ্চেণ্টেজ 45 to 59.99% থাকে, মানে 2 মাৰ্কছকৈ থাকিব, মানে ছেকেণ্ড ডিভিজন পোৱাবিলাকক 60% to 74 মানে ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ থাকে তেনে 3%, আৰু ষ্টাৰ মাৰ্কছতকৈ ওপৰত যদি থাকে তেনেহ'লে 5 মাৰ্কছ ইয়াতে এলট কৰা হ'ব, ঠিক আছে। এইটো হায়াৰ ছেকেণ্ডেৰীৰ কথা কৈছে কনষ্টেবল UBৰ কাৰণে। আৰু যদি ফিমেল মেৰিট লিষ্টৰ কথা কয়, কনষ্টেবল UB বোথ মেল এণ্ড ফিমেল, সেইটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ, ৰিটেন টেষ্টত 50 মাৰ্কছ, অৰেল ভাইভা বছত 5 মাৰ্কছ, আৰু একাডেমিকত 5 মাৰ্কছ লাগিব, টোটেল 100 মাৰ্কছ। চ' ইয়াতে ৰিটেন এক্সামিনেশ্যনত আপোনালোকৰ চাগে ইয়াতে কোনো নিগেটিভ, দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং ইয়াতে নাথাকে, ঠিক আছে। গোটেইখিনি বস্তু ইয়াতে মই জনাই দিলোঁ। চ' টোটেল 100 মাৰ্কছৰ হ'ব গোটেই ৰিটেন এক্সামিনেশ্যন। ৰিটেন টেষ্টত আপোনালোকৰ 100টা কুৱেশ্যন থাকিব, এটা কুৱেশ্যনৰ এগেইনষ্টে হাফ মাৰ্ক থাকিব। চ' 50 মাৰ্কছৰ পেপাৰ থাকিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ, ৰিটেন টেষ্টত 50 মাৰ্কছ, অৰেল বা ভাইভাছত 5 মাৰ্কছ, আৰু একাডেমিক পাৰ্চেণ্টেজবিলাকৰ ক্ষেত্ৰত 5 মাৰ্কছ ইয়াতে থাকিব। টোটেল 100 মাৰ্কছৰ ইয়াতে পৰীক্ষা হ'ব। কনষ্টেবল AB মেলৰ কাৰণে 60 মাৰ্কছ থাকিব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত, ৰিটেন টেষ্টত 50 মাৰ্কছ, অৰেল ভাইভাত 5 মাৰ্কছ থাকিব, আৰু ইয়াতে একাডেমিক্সখিনি ইয়াতে নাচায়, টোটেল 115 মাৰ্কছৰ ইয়াতে থাকিব। আৰু কনষ্টেবল AB ফিমেলৰ কাৰণে ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ, ৰিটেন টেষ্টত 50 মাৰ্কছ, আৰু অৰেল ভাইভাত 5 মাৰ্কছ, টোটেল 95 মাৰ্কছৰ ইয়াতে থাকিব। চ' এইখিনি হৈ গ'ল, বেলেগ আৰু একো নাই। আৰু ইয়াতে এইবিলাক এনেই জাষ্ট এডিশ্যনেল ইনফৰ্মেশ্যন আছে। চ' বাকী আপোনালোকে ৰেডি হৈ যাওক, গোটেইখিনি ডিটেইলছত জনাই দিলোঁ। বাকী কাৰোবাৰ যদি কিবা থাকে কমেণ্ট ছেকশ্যনত এবাৰ মোক সুধিব পাৰিব, ঠিক আছে। চ' এইখিনি হৈ গ'ল। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এতিয়া ক'লোৱে আছাম পুলিচ SI কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিলে পাই যাব। কাৰেণ্ট এফেয়াৰ্ছ বা অন্য গোটেইখিনি আছে, খালি ইংলিছ মিডিয়ামত এভেইলেবল আছে। কোনোবাই যদি ইংলিছ মিডিয়ামত পৰীক্ষা দিম বুলি ভাবিছে ল'ব পাৰে। বাকী অসমীয়া মিডিয়ামখিনিও ল'ব পাৰিব, খালি ইংলিছত আছে কুৱেশ্যনখিনি, অকণমান আপোনালোকৰ কষ্ট হ'ব। আৰু বাকী গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, লগতে
MCQs ফৰ্মেটত আছে আপোনালোকৰ একো প্ৰব্লেম নহয় এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ SI কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম কম্পিটিটিভ এক্সামছ মানে ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট এভেইলেবল আছে APSC হাইকোৰ্ট DSS DME ADRE এক্সেট্ৰা উইথ এনচাৰ কি 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC গ্ৰেড 4 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে 250 জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে আসাম পুলিচ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ এই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চলে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম